আজি বনাব লৈছোঁ পনীৰৰ এটা ভাল লগা ৰেচিপি, সোৱাদ লগা ৰেচিপি পনীৰ বল, যাৰ বাবে পনীৰ এইখিনি ঘৰতে বনোৱা পনীৰ আছিল। পনীৰখিনি ৰুকি লৈছোঁ। লগতে আমাক কিছুমান চব্জি লাগিব, যেনে গাজৰ, বিন, পিঁয়াজ, এইখিনি কুটি লৈ আদা নহৰু অকণমান ৰুকি দিছোঁ। আৰু এই আটাইখিনি কম জুইত ভাজি লৈছোঁ। লগতে সিজাই থোৱা আলু আছিল, এই আলুখিনিও দি দিছোঁ। তাৰপিছতে দিছোঁ ৰুকি লোৱা পনীৰখিনি। এই আটাইখিনি কম পৰিমাণৰ তেলত ভাজি লৈছোঁ। লগতে লাগিব নিমখ, সোৱাদ অনুসৰি নিমখ দি ল'ব আৰু অকণমান হালধি গুড়ি, আৰু এই গোটেইখিনি আমি ভাজি লৈছোঁ। তাৰপিছতে আমি ভাজি লোৱাৰ পিছত এনেদৰে নমাই ল'লোঁ, আৰু নমাই লৈ লাৰু আকৃতিৰ এনেদৰে এটা এটা বলৰ নিচিনাকৈ আটাইখিনি পনীৰে বনাই লৈছোঁ। বেলেগ মছলাও এড কৰিব পাৰে, কিন্তু আমি ঘৰতে খাম যিহেতু, সৰু ল'ৰা ছোৱালীও খাব, সেইবাবে বেলেগ একো দিয়া নাই। তাৰপিছতে এফালে ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ, আনফালে এটা পাত্ৰত এনেদৰে বেচন, কৰ্ণফ্লাৱাৰ, নিমখ, অকণমান হালধি, এই আটাইখিনি গুলি লৈছোঁ। আৰু তাত এই বলকেইটা লেটিয়াই দিছোঁ। দি উঠি এয়া গৰম ৰিফাইনত দেখিছে ভাজি লৈছোঁ এটা এটাকৈ। ৰিফাইন অকণমান সৰহকৈ দি কেইবাটাও পনীৰ বল দিব পাৰে। অকণমান কম জুইত ভাজিব লাগে, জুইটো বেছি হ'লে পটককৈ জ্বলি যোৱাৰ সম্ভাৱনা বেছি থাকে। সেইবাবে সামান্য পৰিমাণে কম জুইত এনেদৰে গোটেইকেইটা ভাজি লৈছোঁ। আৰু এয়া খাবলৈ বিৰাটেই ভাল লাগে। অকণমান টমেটো চচ বা জলকীয়াৰ চাটনিৰ লগত খাব পাৰে। আৰু আটাইখিনি হোৱাৰ পিছতে এনেদৰে আমি নমাই লৈছোঁ। গোটেইকেইটা বল এনেদৰেই বেচনত দি লেটিয়াই দি ভাজি লওঁ। আচলতে নিৰামিষ খোৱাৰ দিনা যদি কিবা অলপ স্পাইচি খাব মন যায়, চটপটা খাব মন যায়, এনেদৰে খাব পাৰি।